নমস্কাৰ মই এপলিনা টাইমেটৰ সমূহ দৰ্শক স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ আপোনাৰ হাতত যদি এটা বিশেষ নথি আছে এখন বিশেষ নথি যদি আপোনাৰ হাতত আছে তেনেহলে আপুনি ব্যক্তিগত চিকিৎসালয়লৈ যাওক বা চৰকাৰী চিকিৎসালয়লৈ যাওক আপুনি এটকাও পইচা নিদিয়াকৈ নিজৰ চিকিৎসা কৰিব পাৰিব আৰু নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰো চিকিৎসা কৰাব পাৰিব বিনামূলীয়াকৈ কি এই ডকুমেন্টছ আমি লৈ আহিছো সবিশেষ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই ডকুমেন্ট দিয়াৰ পিছত ব্যক্তিগত হস্পিটালে আপোনাৰ পৰা লব নোৱাৰিব ধন চিকিৎসাৰ নামত এটকাও লব নোৱাৰিব ব্যক্তিগত চিকিৎসালয় আপোনাৰ হাতত তাৰ বাবে থাকিব লাগিব এই ডকুমেন্টছ চিকিৎসাৰ নামত খৰচ হোৱা ধন লব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়খনে তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব অতি গুৰুত্বপূৰ্ণ এই ডকুমেন্ট কি এই গুৰুত্বপূৰ্ণ ডকুমেন্ট যাৰ জৰিয়তে আপুনি বিনামূলীয়া চিকিৎসা লাভ কৰিব আপোনাৰ থাকিব লাগিব ৰেচন কাৰ্ড আপোনাৰ হাতত মাত্ৰ থাকিব লাগিব ৰেচন কাৰ্ডখন আৰু ইয়াৰ লগতে আপুনি লাভ কৰিব 5টাকৈ সুবিধা কেৱল বিনামূলীয়া চিকিৎসা বুলিয়ে নহয় 5টাকৈ সুবিধা লাভ কৰিব আপুনি এই ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ চিকিৎসা সেৱা পৰ্যন্ত আপুনি বিনামূলীয়াকৈ লাভ কৰিব আয়ুষ্মান কাৰ্ড নোহোৱাকৈ লাভ কৰিব চিকিৎসা আয়ুষ্মান কাৰ্ড আপোনাৰ হাতত থাকক বা নাথাকক আপুনি ৰেচন কাৰ্ড থাকিলে লাভ কৰিব সুবিধা আয়ুষ্মান ভাৰত নথকা সকলো লাভ কৰিব চিকিৎসা অৰ্থাৎ আয়ুষ্মান কাৰ্ড আপোনাৰ হাতত নাথাকিলেও আপুনি বিনামূলীয়া চিকিৎসা লাভ কৰিব মাত্ৰ আপোনাৰ তাত থাকিব লাগিব অসম চৰকাৰে দিয়া ৰেচন কাৰ্ড ইতিমধ্যে ৰাজ্য চৰকাৰে 42 লাখ লোকক প্ৰদান কৰিছে ৰেচন কাৰ্ড এই ৰেচন কাৰ্ড থাকিব লাগিব আপোনাৰ হাততো ৰেচন কাৰ্ড থকাৰ পিছতো ধন যদি বিচাৰিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব আপুনি ৰেচন কাৰ্ড থকা পিছতো ব্যক্তিগত চিকিৎসালয় যদি ধন বিচাৰে তেনেহলে অভিযোগ দিয়ক যিকোনো চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব পাৰিব ৰেচন কাৰ্ডখন দেখুৱালৈ উজ্জ্বলা আঁচনিৰ গেছো লাভ কৰিব পাৰিব উজ্জ্বলা আঁচনিৰ গেছ যদি আপুনি বৰ্তমান পৰ্যন্ত লাভ কৰা নাই এতিয়া কিন্তু আপুনি লাভ কৰিব পাৰিব বাহিৰত গেছৰ দাম 900 টকা 1200 টকা কিন্তু আপুনি এই গেছ উজ্জ্বলা আঁচনিৰ অধীনত সিলিন্ডাৰ থাকিলে আপুনি লাভ কৰিব 600 টকাতে আপোনাৰ ঘৰত দি থৈ যাব হি গেছ এনে ধৰণে সুবিধা লাভ কৰিব এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে 33000 টকা মাহিলি উপাৰ্জন হোৱা ব্যক্তিও লাভ কৰিব এই ৰেচন কাৰ্ড যিসকলে মাহেকত 33000 টকা উপাৰ্জন কৰে তেওঁলোকেও লাভ কৰিব এই ৰেচন কাৰ্ড এইবাৰ ৰেচন কাৰ্ড থকা সকলৰ দুৰ্ঘটনা বীমা নিহতৰ বীমাও সুবিধা কৰি দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা দুয়োটাই কৰা হ'ব বীমাৰ সুবিধা দিছে ৰেচন কাৰ্ডৰ জৰিয়তে ইয়াৰ প্ৰিমিয়াম চৰকাৰে দিব মনত ৰাখিব বীমা হলে আমি নিজে প্ৰিমিয়াম দিব লাগে কিন্তু এই যে বীমা কৰাইছে আপুনি প্ৰিমিয়ামো দিব নালাগে এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে 2 লাখ টকা পৰ্যন্ত লাভ কৰিব ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণত মৃত্যু হলে বীমাকৃত ধন তেওঁৰ আত্মীয় লাভ কৰিব অৰ্থাৎ নমিনীয়ে লাভ কৰিব এবিধ মাত্ৰ ডকুমেন্টছ আৰু সেই হৈছে ৰেচন কাৰ্ডটো থাকিলে আপুনি সকলো সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰে আমাৰ জনসাধাৰণৰ বাবে বিভিন্ন সুবিধা দিছে এই বিভিন্ন সুবিধাসমূহৰ সৈতে হৈছে ই এক বিশেষ সুবিধা ৰেচন কাৰ্ড আৰু বিভিন্ন সময়ত আমাৰ দেখিবলৈ পোৱা যায় ৰেচন কাৰ্ড সন্দৰ্ভত যথেষ্ট দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে কিন্তু এইবাৰ তেনে দুৰ্নীতি দূৰ কৰি ৰাজ্য চৰকাৰে 42 লাখ লোকক প্ৰদান কৰিছে ৰেচন কাৰ্ড আৰু 42 লাখ লোকে যি ৰেচন কাৰ্ড লাভ কৰিছে এই ৰেচন কাৰ্ড লাভ কৰা লোকসকলে এতিয়া বীমাৰ সুবিধাৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চিকিৎসা উজ্জ্বলা আঁচনিৰ গেছ সকলো লাভ কৰিব সকলো সুবিধা লাভ কৰিব এতিয়া আপোনাৰ হাতত থকা ৰেচন কাৰ্ডটো কেৱল আপোনাৰ চাউল পোৱা কাৰ্ড নহয় ৰেচন কাৰ্ডটোক আপুনি এতিয়া কেৱল ৰেচন কাৰ্ড বুলি ক'ব নোৱাৰিব আপোনাৰ সকলো চৰকাৰী সুবিধাৰ কাৰ্ড হৈ পৰিব আৰু আগন্তুক সময়বোৰত অৰুণোদয় হিতাধিকাৰীও সংখ্যা বৃদ্ধি কৰিব এই ৰেচন কাৰ্ডৰ জৰিয়তে কিয়নো অৰুণোদয় প্ৰদান কৰিব প্ৰতিগৰাকী মহিলাক এই ৰেচন কাৰ্ডৰ জৰিয়তে এই ধৰণে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছিলে মাত্ৰ আপোনাৰ হাতত থাকিব লাগিব ৰেচন কাৰ্ড হলে আপুনি চৰকাৰী প্ৰতিটো সুবিধাই লাভ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ যেতিয়া অসুখ হয় দুৰাৰোগ্য হওক বা সাধাৰণ অসুখ এটা হলেও আমাৰ টকা পইচাৰ অভাৱত আমি ভালদৰে চিকিৎসা কৰিব নোৱাৰো চৰকাৰী চিকিৎসালয়ত যদি সকলো ধৰণৰ সুবিধা উপলব্ধ নাথাকে তেনেহলে ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ কথা আমি চিন্তাই কৰিব নোৱাৰো কিন্তু তেনে অৱস্থাত এতিয়া যেহেতু আমাৰ সকলো জনতাৰ বাবে চৰকাৰে চিকিৎসা সেৱা বিনামূলীয়া কৰি দিছে মাত্ৰ আপোনাৰ হাতত ৰেচন কাৰ্ডখন আছে আৰু আপোনাৰ যিয়ে অসুখ নহওক ব্যক্তিগত চিকিৎসালয়লৈ যাওক আৰু 5 লাখ টকা পৰ্যন্ত আপোনাক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব চৰকাৰে ব্যক্তিগত চিকিৎসালয়খনে আৰু চৰকাৰে যেহেতু ৰেচন কাৰ্ড দিছে আপোনাৰ হাতত আপুনি মাত্ৰ ৰেচন কাৰ্ডখন তাত জমা দিয়ক আৰু ব্যক্তিগত চিকিৎসালয় বিনামূলীয়াকৈ আপোনাক চিকিৎসা কৰিবই লাগিব আৰু যদিহে আপোনাক ব্যক্তিগত চিকিৎসালয় চিকিৎসাৰ বাবদ ধন বিচাৰে তেনেহলে আপুনি লগে লগে অভিযোগ দিব পাৰিব চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আপুনি লগে লগে অভিযোগ দিব পাৰিব আৰু চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে আৰু যেহেতু চৰকাৰী চিকিৎসালয়বোৰ ইতিমধ্যে বিনামূলীয়া হৈছে এই 5 লাখ টকাৰ
স্বাস্থ্য সেৱা চিকিৎসা সেৱা আৰু তেনে অৱস্থাত এতিয়া ব্যক্তিগত চিকিৎসালয়সমূহেও এই নিয়ম পালন কৰিব লাগিব নতুন ৰেচন কাৰ্ডৰ জৰিয়তে আৰু অন্যহাতে এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি 2 লাখ টকা পৰ্যন্ত বীমা লাভ কৰিব নিহত ব্যক্তিৰ বাবেও 2 লাখ টকা আৰু দুৰ্ঘটনাত পতিত হলেও 2 লাখ টকাৰ বীমা আগবঢ়াব চৰকাৰে আৰু সদ্যহতে আমি যেতিয়া বীমা কৰো বীমাৰ নামত আমি মাহিলি বা 3 মহীয়া বা 6 মহীয়া বছৰি কেনে ধৰণে আমি এটা প্ৰিমিয়াম দিব লাগে কিন্তু চৰকাৰে যি ৰেচন কাৰ্ডৰ জৰিয়তে বীমা প্ৰদান কৰিব সেই বীমাৰ বাবে আপুনি কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে আৰু যেতিয়া ৰেচন কাৰ্ডটো থকা অৱস্থাত যদি দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী ব্যক্তিৰ তেনেহলে সেই মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নমিনিয়ে লাভ কৰিব সেই বীমাৰ ধন এনে ধৰণে এতিয়া ৰাজ্য চৰকাৰে সুবিধা প্ৰদান কৰিছে আৰু উজ্জ্বলা আঁচনিৰ ক্ষেত্ৰত উজ্জ্বলা আঁচনিৰ গেছ লাভ কৰিবলৈ আমাৰ বহু লোক এতিয়াও বাকি ৰৈ গৈছে বাদ পৰি গৈছে তেওঁলোক উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে তেওঁলোকে বাহিৰত এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব লগা হয় 900 পৰা 1200 টকাত এনে অৱস্থাত সেইসকল লোকক এতিয়া মাত্ৰ হাতত ৰেচন কাৰ্ডটো থাকিলেই তেওঁলোকে ঘৰতে বহি অনলাইন কৰিব পাৰিব অথবা সমীপৰ গেছ এজেন্সিলৈ গৈও অনলাইন কৰি তেওঁলোকে উজ্জ্বলা আঁচনিৰ অধীনত সেই 600 টকীয়া চিলিণ্ডাৰ লাভ কৰিব পাৰিব আৰু সেই চিলিণ্ডাৰ গেছ এজেন্সিৰ পৰা আহি আপোনাৰ ঘৰতে দি থৈ যাবহি এনে ধৰণে এতিয়া ব্যৱস্থা কৰি দিয়া হৈছে আপোনাৰ হাতত মাত্ৰ ৰেচন কাৰ্ড থাকিলেই হ'ল অন্যান্য আপোনাৰ নথিপত্ৰ নাথাকিলেও আপুনি চৰকাৰে প্ৰদান কৰা সকলো সুবিধা লাভ কৰিব এতিয়া চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী অসমৰ জনসাধাৰণৰ বাবে সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও এই বিশেষ ঘোষণা কৰিছিলে প্ৰতিগৰাকী আমাৰ জনসাধাৰণৰ বাবে মুঠতে চৰকাৰৰ বৰ্তমানৰ শাসকীয় চৰকাৰখনৰ নেতৃত্বত প্ৰতিগৰাকী জনসাধাৰণে যাতে চৰকাৰী সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হয় কোনো দুৰ্নীতি অবিহনে যাতে সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে প্ৰতিখন জিলালৈ গৈ এনে ধৰণে 42 লাখ লোকৰ মাজত নিজ হাতেৰে বিতৰণ কৰিছিল ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড বিতৰণ কৰি সকলো লোককে এই চৰকাৰী সুবিধা পোৱাকৈ সকলো কথা ইতিমধ্যে বিৱৰণ দি থৈ আহিছিল আৰু সমান্তৰালভাৱে এই আমাৰ জনসাধাৰণেও এতিয়া এই সুযোগ লোৱাৰ সময় গতিকে কোনো এখন ব্যক্তিগত চিকিৎসালয়লৈ যেতিয়া আপুনি আপোনাৰ ৰোগ দেখুৱাবলৈ যায় তেতিয়া আপুনি ব্যক্তিগত চিকিৎসালয়খনে কিন্তু ধন দাবী কৰিলেও আপুনি ধন নিদিব কিয়নো আপোনাৰ হাতত আছে ৰেচন কাৰ্ডটো মাত্ৰ আপুনি ৰেচন কাৰ্ড প্ৰদৰ্শন কৰক আৰু লগে লগে আপুনি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব 5 লাখ টকা পৰ্যন্ত আপোনাক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিবই লাগিব সেই ব্যক্তিগত চিকিৎসালয়খনে দ্বিতীয় আপোনালোকে এটা কথা জানে যে আমি বহুত দিনৰ পৰা এটা প্ল্যান কৰি আছিলো যে ৰেচন কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁও গাঁও গলে আপোনালোকে কেতিয়াবা মহিলা খুদিব মোৰ কাৰ্ড নাই মই ৰেচন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলো যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল এতিয়া ৰেচন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটও কৰিম ৰেচন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় সেইটো হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালে হৈ গল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম The new beneficiary will be 42,85,745
কিন্তু কাৰ্ড কম হ'ব কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10,73,479 ব্যক্তি হিচাপত চালে 42,85,745 এই ডাটাটো এটা ভাল কথাও কয় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে ইয়াত বহুত মুছলিম মানুহো আছে সৰৰ মানুহো আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইণ্ডিকেট কৰে এইটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেচন কাৰ্ড নাই 10 লাখ ফ্যামিলিয়ে হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিনা আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালি আৰু মন্দিয়াত যাব